তেজ ব্লক আজি শুৱালকুছি ঈশ্বৰচৰী হাতী সত্ৰত এখনি যুৱ সমাৰোহ আয়োজন কৰা হৈছে। তাত আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব। प्रभु आलोचक चक्र सञ्चालक महोदय श्रद्धार आलोचक सकल समवेत भकत बान्धव आई मातृ और युव बंधुसकल सर्वप्रथमते कृष्णदेव पुरुषर और दुजना गुरु चरणत सेवा जनाई आपनालोকক सकलोके আজি এই आलोचना चक्रলৈ आदৰণি জনাইছো। माधवदेव गुरुजने घोषा लिखिছে, हे कृष्ण दीन दयाकी दीन दयाकी दया नचारिबा মোক অকান্তি বীৰ নাখিয়া বিজ্ঞান প্ৰদীপ প্ৰভুৰি हे कृष्ण दीन दयाकी दीन दयाकी दया नचारिबा মোক অকান্তি বীৰ নাখিয়া বিজ্ঞান প্ৰদীপ প্ৰভুৰি हे प्रभु मैं बर दुखिया मोर प्रति तुमी दया करा जाते मैं अज्ञानतार आंधार नाखी प्रामाणिक पोहৰৰ दिशে अग्रसर হ'ব পাৰোঁ। बन्ती प्रज्वलन কৰি আমি এয়া আশা কৰিছোঁ যে আজি যুৱ সমাৰোহৰ আলোচনা চক্ৰৰ পৰা উদ্ভাসিত জ্ঞানৰ পোহৰে আমাৰ যুৱ বন্ধুসকলক হৃদয় মন মগজু আলোকিত কৰে। আজি उत्तर पुरुष सकल भविष्य प्रजन्মৰ বাবে পাঠাই হয়। এনে প্ৰাৰ্থনাৰে মই মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সকলোৱে জানে আৰু শুৱালকুছিৰ বাকীৰ কাৰণে তেখেত হৈছে এগৰাকী হৃদপিণ্ড স্বৰূপ। তেখেত সত্ৰীয়া সংস্কৃতিৰ সাধক। তেখেত হৈছে এগৰাকী সমাজ সংস্কাৰক আৰু শেহতীয়াভাৱে তেখেত অসম জাতীয় মহাসভাৰ আই পদ্মপ্ৰিয়া জুৰি সমিতিৰ অধ্যক্ষ হিচাপেও তেখেত অধিষ্ঠিত হৈছে। তেখেত হৈছে ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ সত্ৰাধিকাৰ প্ৰভু শ্ৰীযুত ৰাজীৱ লোচন সন্ত বাপজন। আমি তেখেতক এখনি ফুলাম গামোচাৰে চেলেং আৰু কিতাপৰ টোপোলাৰে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ওলাইছোঁ। সম্বৰ্ধনা জ্ঞাপন কৰিব
আমাৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ সেৱক হৰগোবিন্দনাথ বাপ জনায়। ধন্যবাদ। আমাৰ ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ সেৱক ৰূপম দাস ডাঙৰীয়া। ধন্যবাদ। ধন্যবাদ স্যার। জানা যে নকল্প তোৰু তাহান্ত বিনাই নাই 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 আমাৰ রাম আমার পরম শ্রদ্ধেয় ডেকা সত্ৰাধিকাৰ ভাৱজনা, আজিৰ এই আলোচনা চক্ৰৰ সঞ্চালক ডক্টৰ পৰশমণি দাস বাবজনা, আলোচনা চক্ৰৰ আলোচক সৰ্বপ্ৰথমে শ্ৰীযুত বৰাদেৱ, দ্বিতীয়তে আমাৰ কলেজৰে অধ্যক্ষ ভাগৱতী বাবজনা আৰু লগতে সাংবাদিক বন্ধুসকল আৰু মোৰ বাপ বান্ধৱ আই মাতৃ আৰু যুৱ বন্ধুসকল, ঈশ্বৰ শ্ৰী শ্ৰী হাতীসত্ৰৰ উদ্যোগত এইবেলি পোনপ্ৰথমবাৰৰ বাবে আমি এই সমাৰোহৰ আয়োজন কৰিছোঁ। কিন্তু এনে ভাৱনানো আমাৰ কিয় হ'ল? এই ক্ষেত্ৰত দুজন ব্যক্তিৰ, মহান ব্যক্তিৰ কথা আপোনালোকৰ আগত অৱগত কৰিব ওলাইছোঁ। এজন হ'ল মহামানৱ মহাত্মা গান্ধী। আজি সেই মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। তেওঁ অসমলৈ যেতিয়া আহিছিলে, তেজপুৰৰ এখনি গাঁও, আমাৰ কৈৱৰ্তৰ পূৰ্ণানন্দ আতৈৰ বংশধৰে যেতিয়া প্ৰসাদ বিতৰণ কৰিছিলে, তেওঁ কৈছিলে যে মই যি ৰামৰাজ্যৰ সপোন দেখিছোঁ,
সেই ৰামৰাজ্য 500 বছৰ আগতে অসমত শ্ৰী শংকৰদেৱ গুৰুজনে প্ৰতিষ্ঠা কৰি থৈ গৈছে। আৰু এজন মহান ব্যক্তি হ'ল বিনুৱাভাৱে তেওঁ কৈছিলে যে যেতিয়ালৈকে অসমীয়া জাতিয়ে শংকৰ মাধৱ এই দুজনা গুৰুক জানিবলৈ ইচ্ছা কৰিব, তেতিয়ালৈকে বিশ্ব জগত সভাত অসমীয়া জাতি থিয় হৈ থাকিব পাৰিব। কিন্তু আমি ঘূৰি ফুৰোতে উপলব্ধি হ'ল যে আমাৰ কিছুমান যুৱ বন্ধুৱে ক'ব নোৱাৰোঁ অনভিজ্ঞ অৱস্থাৰে তেওঁলোকক লাগ পাইছোঁ, তেওঁলোকৰ লগত কথা পাতিছোঁ। তেওঁলোকে এই মহান গুৰু দুজনাৰ যি ধৰ্ম বা সংস্কৃতি বা আমাৰ তথাকথিতভাৱে মহান গুৰু দামোদৰদেৱ বা হৰিদেৱ, তেখেতসকলৰ ধৰ্ম সংস্কৃতি, য'ত আমাৰ অসমীয়া মাটিৰ গোন্ধ আছে, য'ত অসমীয়া ভাষাই আজি বিভিন্ন শাস্ত্ৰ ৰচনা কৰিছে অসমীয়া ভাষাত, এই মাটিৰ গোন্ধ থকা, জাতীয় সত্তা থকা এই ধৰ্ম আৰু সংস্কৃতি প্ৰতি যেন উদাসীনতা আমি দেখিব পাইছোঁ। আমি জানো যে খালী অৱস্থাত পৰিপূৰ্ণ হ'বলৈ যিকোনো বস্তু সোমাই আহিব পাৰে। আমি উপলব্ধি কৰিলোঁ যে আমাৰ যদি যুৱ বন্ধুসকল তেখেতসকলৰ মন মগজুত যদি শংকৰদেৱ, মাধৱদেৱ, দামোদৰদেৱ, হৰিদেৱ নাথাকে, তেখেতসকলৰ মন মগজুত যদি দুজনা গুৰুই দি থৈ যোৱা এই সংস্কৃতি তথা অসমীয়া মাটিৰ গুণ থকা আমাৰ লোক সংস্কৃতি নাথাকে, তেনেহ'লে এক আবতৰীয়া সংস্কৃতিয়ে তেওঁলোকৰ মন ভৰি পৰিব। গতিকে অবতৰত কোনো কৃষি কাৰ্য নহয়, তাৰ পৰা আমি একো ফল নাপাম। আৰু যদি আমি ফল পাব লগা হয়, আমি এই যুৱ বন্ধুসকল একত্ৰিত হ'ব লাগিব। আমি শংকৰদেৱ, মাধৱদেৱ দুজনা গুৰু তথা হৰিদেৱ, দামোদৰদেৱ এই গুৰুসকলক জানিবৰ ইচ্ছা কৰিব লাগিব। অসমীয়া সংস্কৃতি, লোক সংস্কৃতি, আমাৰ লগতে থকা ৰাভা ভাইসকলৰ, বড়ো ভাইসকলৰ, তিৱা ভাইসকলৰ সেই সংস্কৃতিৰ বিষয়ে আমি জানিব লাগিব। আমি আশা কৰিছোঁ আজিৰ এই সভাত আলোচকসকলে বিস্তৃতভাৱে এই বিষয়ে আলোচনা কৰিব আৰু আমাৰ যুৱ বন্ধুসকলে এই আলোচনা শুনিব আৰু এই আলোচনাৰ পৰা নিশ্চয় তেওঁলোকৰ মন মগজুত কিছু সৃষ্টিমূলক কথা লৈ যাব, তাকে আশা কৰিছোঁ। দ্বিতীয়তে, উত্তৰ পূব ভাৰতৰ মানচেষ্টাৰ হ'ল শুৱালকুছি গাঁও। আৰু যোৱা কেইদিনমান আগত ঘোষণা হৈছে পৰ্যটনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ গাঁও শুৱালকুছি। ঠিকে আছে, ফেচবুক আছে, আমাৰ পেজ আছে, হোৱাটছআপ আছে, ইনষ্টাগ্ৰাম আছে,
আৰু কি কি নাই এইকেইটাৰ নাম মই জানো, সেইকেইটা কৰোঁ। কেইটামান ফটো উঠিলোঁ, চাৰ্টিফিকেটখন আপলোড কৰিলোঁ, আৰু কেইটামান লাইক পালোঁ, কেইটামান কমেণ্ট পালোঁ। বাছ আমাৰ শুৱালকুছিৰ কৰ্ম সংস্কৃতিৰ কথা তাতেই শেষ কৰিম নেকি? এসময়ত যি শুৱালকুছিৰ মানুহে ৰুটি নাখাইছিলে, কিয় নাখাইছিলে? আটা ৰুটি সময় বেছি যাব। চিৰা খাইছিলে, চিৰাকেইটা ধুলে হয়, তাত গাখীৰটো নাছিলে তেতিয়া শুৱালকুছি। কল থাকিলে কলেদি সানি সেইকেইটা খায়ে নিজৰ কৰ্ম সংস্কৃতি ৰক্ষা কৰিছিল। আৰু তেওঁলোকৰ বলিদানৰ ফলতে আমি আজি শুৱালকুছিৰ এই ৰূপটো দেখিছোঁ। এই ৰূপটো দেখাৰ পিছত যদি আমি এলেহুৱা হওঁ, আমাৰ যদি কৰ্ম সংস্কৃতি আমি বাদ দিওঁ, তেতিয়াহ'লে আমাৰ অৱস্থা ভৱিষ্যতলৈ কি হ'ব? এই ক্ষেত্ৰত নিশ্চয় আমাৰ কৰ্ম, আমাৰ সমাজ, আমাৰ ধৰ্ম, আমাৰ সংস্কৃতি আমি ৰক্ষা কৰিব লাগিব। এনে এক উদ্দেশ্যৰে আমি সংগঠিত ৰূপেৰে আগবাঢ়ি যোৱা সংকল্পৰে আজি আমি লগ লাগিছোঁ। মাননীয় আলোচকসকলে এই ক্ষেত্ৰত তেখেতসকলৰ বক্তব্যৰ মাজেৰে আলোকপাত কৰিব, আৰু সেই আলোক মানে পোহৰে আমাৰ যুৱ বন্ধুসকলৰ মন মগজুত ৰেখাপাত কৰিব। এই প্ৰাৰ্থনা কৰি মই পুনৰবাৰ আজি সমবেত সকলোকে আদৰণি জনাইছোঁ, আৰু মই আপোনালোকক প্ৰাৰ্থনা কৰিছোঁ এটা, যে আজিৰ মিটিংখনৰ ক্ষেত্ৰত আপোনালোকে অলপ সময় সত্ৰখনক দিব বুলি আশা কৰি মই মোৰ আদৰণি ভাষণ ইমানতে সামৰণি মাৰিছোঁ। জয় জয়। ঈশ্বৰ শ্ৰী শ্ৰী হাতী সত্ৰৰ বুঢ়া সত্ৰীয়া পৰম শ্ৰদ্ধাৰ ৰাজীৱ লোচন সন্ত Sa
72 আজিৰ এই আলোচনাৰ সঞ্চালক ডক্টৰ দাস ডাঙৰীয়া আৰু এই আলোচনাৰে অন্যতম বিশিষ্ট আলোচক আপোনালোক সকলোৰে পৰিচিত বিশিষ্ট চিন্তাবিদ লেখক শ্ৰীযুত বৰা ডাঙৰীয়া এই সভাপতিক বৰ্ণি কৰা মোৰ চিৰমস্য শুৱালকুছিবাসী ৰাইজ সংবাদ মাধ্যমৰ শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল মই আপোনালোক সকলোৰে প্ৰতি মোৰ আন্তৰিক শ্ৰদ্ধা নিবেদন কৰি মোৰ ওপৰত যি দায়িত্ব অৰ্পণ কৰা হৈছে যথাসাধ্যে তাক পালন কৰিবলৈ বা বিষয়টোৰ ওপৰত মই সীমাবদ্ধ জ্ঞান অভিজ্ঞতাৰে আলোকপাত কৰিবলৈ চেষ্টা কৰিম তাত দায়দোষ হ'ব পাৰে নিশ্চয় সেইখিনি আপোনালোকে কিন্তু বৰ্তমান চাহ বিৰতিৰ সময়ত সাধাৰণতে আমাৰ বিদ্যালয় বা কলেজৰ দিনলৈ মনত পৰিছে আমিও এনেকুৱা ধৰণৰ অকমান কথা বতৰা কৈ মাজৰ সময়খিনিৰ আমি কেনেকৈ ইমান দেৰি কথা সুন্দৰ কথা শুনিলো অকমান আমাকো উশাহ ল'বলৈ সময় লাগে মই আপোনালোকৰ সেই কথাখিনি বুজি পাইছো আৰু সেইবাবে সাধাৰণতে মই নকৰা ধৰণেৰে ধন্যবাদ বুলি কৈ মই ৰৈ দিছিলো আৰু যেতিয়া এজন মেধাৱী মানুহ যেতিয়া এজন চোকা মানুহ সঞ্চালনাৰ দায়িত্বত থাকে আৰু সেইজন মানুহ যদি শুৱালকুছিৰ এই জাতীয় জীৱনৰ লগত গভীৰভাৱে সম্পৃক্ত হৈ থাকে শংকৰী সংস্কৃতিৰ লগত সাধনাৰ জৰিয়তে সপোন সাহস সততা সৌজন্যবোধ সংযম মহাপুৰুষে শিকোৱা এই গোটেইখিনি গুণ যাৰ ব্যক্তিত্বত প্ৰতিফলিত হয় তেতিয়া মানুহজনে গম পায় আৰু মানুহজন উঠে আৰু মানুহজনে উঠি আপোনালোকক অনুৰোধ কৰে আৰু অনুৰোধ কৰাৰ পিছত মই দেখিবলৈ পাওঁ সেই একেটা প্ৰতিচ্ছবি যিটো প্ৰতিচ্ছবি দেখিলে যিকোনো এজন মানুহে তেওঁ যদি আপোনালোকক নমস্কাৰ নকৰে মই ভাবিম সেই মানুহজনৰ কিবা এটা আখুৱাহ বা দুৰ্বলতা আছে মোৰ সেই আখুৱাহ দুৰ্বলতা নাই বুলি ভাবি আপোনালোকক নমস্কাৰ জনাইছো আৰু মোৰ মনৰ কথাখিনি মই আনুষ্ঠানিকতালৈ আহিম তাৰ আগতে মই দুটামান কথা কৈ ল'ব বিচাৰিছো শুৱালকুছি মই ভোট বিচাৰি নাহো দেই মই মিছা কথা নকওঁ মই মুকলিকে কম শুৱালকুছিৰ তিনিটা কথাই অসমৰ মানুহক গৌৰৱান্বিত সদায় কৰি ৰাখিছিল আমাৰ সেই ঐতিহ্যমণ্ডিত পাটৰ শিল্প যাৰ বিষয়ে ডক্টৰ ভাগৱতী ডাঙৰীয়াই তাৰ প্ৰত্যাহ্বানবোৰৰ বিষয়ে আগত ক'লে সংকটৰ কথা ক'লে সংকটৰ সমাধান সূত্ৰৰ বিষয়েও তেখেতে কিছু কথা ক'লে মই ভাবোঁ শুৱালকুছিৰ সেই ঐতিহ্যমণ্ডিত শিল্প মহাত্মা গান্ধীৰ আজি উপজাতি Rama